কৰিলে ইমান সাধনা কৰি ইমান সাধনা জীৱন পাক কৰি ৰজা এৰিলো চব অতীতে বিভূতি ঘূৰি এৰিলো এৰি অৰণ্যত ইমান দিনে সাধনা কৰিছো দেৱঋষি সমাজে দেৱঋষি দিলে ৰাজঋষি সমাজে ৰাজঋষি দিলে বৈশিষ্ট্যডালেহে মোক তাকো মই জীয়াই নেৰাখো সি তাক মাৰিবলৈ কোনে মাৰিলে কেনেকে গম পাব এই বুলি দীঘল তৰোৱালৰ পৰা লৈ সেই তগৰ ফুলজোপাৰ ইটো দাঁতিয়ে জোক কৰি এনেকে বহি আছিলে তগৰ ফুল এজোপা নহয় আৰু ইমান এডোখৰ দেখিলে থাকে নহয় সেই তগৰবোৰৰ বায়ুখনৰ মাজতে তগৰবোৰৰ মাজতে জোক কৰি তৰোৱাল লৈ আছিলে অৰুন্ধতী যদি নাথাকিলেহেঁতেন বৈশিষ্ট্য ওচৰত সেইদিনা বৈশিষ্ট্য ঘাট লৈ কাটি পৰে কেলে কাটিলেহেঁতেন তেজটো ভাল নহয় তেওঁ হেৰিয়া বাহে আহিছিলে ৰজা ক্ষত্ৰিয় বাহে আহিছিলে ৰজা গতিকে তেওঁ কাটি দিলেহেঁতেন কিন্তু সেই কথাটোকে অৰুন্ধতীয়ে সোধা অৰুন্ধতী যেতিয়া সেইদৰে দম দিলে তুমি তিৰোতা জেগাত থাকিবা তাৰ তেজটো ভাল নহয় মই তাক জানিব ঠিক কেনেকে আহি ব্ৰহ্মৰীটো হ'ব তাক ব্ৰহ্মৰী দিবলৈ হ'লে মই সময় আছে তাৰ যেতিয়াই কৈ দিলে হেৰিয়ে পকিব লাগিব বিশ্বামিত্ৰ পকিব লাগিব বিশ্বামিত্ৰই তৰোৱাল পাত লৈ আহি দণ্ডৱতে পৰিল মোক ক্ষমা কৰক মোক ক্ষমা কৰক মোক ক্ষমা কৰক বৈশিষ্ট্য উল্লেখ হৈ যায় আপুনি ব্ৰহ্মৰীটো লৈ মোক ক্ষমা কৰক আৰু মই সঁচাকৈ ব্ৰহ্মৰীটো যোগ্য নহয় মই আজি যদি অৰুন্ধতী আই আপোনাৰ ওচৰত নাথাকিলেহেঁতেন এই চোকা তৰোৱাল পাতেৰে মই আপোনাক চিৰচ্ছেদ কৰি দি আহিছিলোঁ গতিকে মোক আপুনি ক্ষমা কৰক মই বিদায় ললো মই অৰণ্যলৈ যাওঁ মই জয়শ্ৰী হোৱাৰে যোগ্য মই সাধনা কৰাৰ যোগ্য নহয় বুলি একদম দৌৰিব লাগিব পিছে পিছে বৈশিষ্ট্যই দৌৰি গৈ পেলাই বিশ্বামিত্ৰতে ঘূৰিয়া মই অভিশাপ দিম তহঁতে একো দিব নোৱাৰিবি তোক মই এইমাত্ৰ ভস্ম কৰি দিম ঘূৰি আহিবি তৰোৱাল পাত লৈ দে আশীৰ্বাদ দৌৰৰ মুহূৰ্তত দে আজিৰ পৰা মোৰ সত্য তেজকে কৈছে বুলি তই নিজ মুখে কলে আজিৰ পৰা তই ব্ৰহ্মৰে দি যা তোৰ ৰাখি থৈ দিলে এইটো মই এখানে কাহিনী গাঁৱৰে গতিকে ব্ৰহ্মপুত্ৰ বৃদ্ধি হয় সত্য পৃথিৱীলাভৰ পৰা সান্ধিয়া বুজায় বৈশ্বৰ সংকটৰ বাহিৰ দিনে দিনে ক্ষুদ্ৰ শৰীৰ কীৰ্তনে বইন ধানাৰী পুতলৰ দৰ দুগুণৰ দুজনৰ সৰ্জনৰ হয় দুজনৰ মূৰ্খৰো পাৰ হয় এটা বিদ্যাৰ অভ্যাস সামান্য জনৰো পৰা মনোৰথ হোৱা আমি চব সামান্য যি আছো আমাৰ সবাৰে মনোৰথ ভাগৱতে সিদ্ধি কৰিব বা মাতৃসকল আপোনালোকক সেৱা জনাইছো আপোনাৰ সবে খালি শুওঁতে খাওঁতে উঠোঁতে বহুতে আপোনাৰ সবে এই বৃন্দাবনৰ আইসকলৰ নিচিনা হওক বৃন্দাবনৰ আইসকলে নাম কথা লৈ সাধন মন্ত্ৰ লৈ তেওঁলোক ঈশ্বৰ পৰায়ণ হোৱা নাই ভগৱান কৃষ্ণই বহুবাৰ দশমত বহু লীলা আছে গোপী উদ্ধৱে পুণ্ডিত বন দিলা গোপীয় ধুলি ভগৱন্ত কৃষ্ণক সাক্ষাৎকাৰ লওঁতে গোপীসকলক শ্ৰেষ্ঠ ভক্ত বুলি কৈছে গতিকে গোপীসকলে কেনেকৈ ভক্তি কৰিলে আপোনালোক তালৈ আগবাঢ়ি যাওক আপোনালোকে যদি তালৈ আগবাঢ়ি যায় আপোনালোকে দেখিব আইনাসকলৰ সাধন ভক্তি কিমান আইসকলে ভগৱান কৃষ্ণ আহে কলৈ আইসকলৰ জৰিয়তে বৃন্দাবনৰ গৰু চৰাবলৈ কৃষ্ণ যায় গৰু চৰাবলৈ বৃন্দাবনৰ গৰুজাক মেলি গোৱালিৰ ঘৰে ঘৰে কৃষ্ণই গাখীৰ গৰু মাখন চুৰ কৰি খাই ঘূৰি ফুৰে ধৰা পৰে কৃষ্ণ কাঠোৰ পঢ়াই কৃষ্ণয়ো কয় কৃষ্ণ কাঠোৰ পঢ়াই যমুনাৰ পৰা আপুনি দিয়ে গৈ কৃষ্ণয়ো কান্দি কান্দি কয় আগে মায়ে নামাৰিবা মই মৰি যাম যদিহে লগৰো খাওঁ তোমাৰো মাথাকা খাওঁ নামাৰিবা আই মই মৰি যাওঁ মোক আৰু নামাৰিবা মই মৰি যাম মই আজিৰ পৰা গোৱালি পাৰালৈ নাযাওঁ এই বুলি কৃষ্ণয়ো শপত খায় কিন্তু পিছদিনা আকৌ গোৱালি পাৰালৈ নাযায় কাৰণটো কি কাৰণ সেইটো ভক্তি গুণত আছে পুষ্ট গুণৰ লুবোধ নহ'ব ভগৱতৰ নিজ নামৰ লুবিয়া গতিকে তেওঁ গুণত সন্তুষ্ট হয় গোপীসকলে কি গুণ কৰিলেনো পানী আনিবলৈ যাওঁতে কৃষ্ণৰ গুণানুকীৰ্তন কৰি যায় কৃষ্ণ নাম মুখতে শুই থাকোঁতে জাগিয়া চিন্তু চৰণ শুই থাকোঁতেও কৃষ্ণৰ গুণানুকীৰ্তন কৰি কৰি শুই থাকে কৃষ্ণৰ চৰিত্ৰ গাই থাকে আৰু চকুৰে দি পানী ওলাই গাড়ী পিটি থাকে জাগিয়া চিন্তু চৰণ
গাখীৰ খীৰাই কৃষ্ণ নামেৰে গাখীৰ মঠে ঘিউ তৈয়াৰ কৰে মাখন তৈয়াৰ কৰে ক্ষীৰ তৈয়াৰ কৰে কৃষ্ণ নামেৰে গতিকে নামটা গতিকে কৃষ্ণক সেইটো প্ৰেমেৰে ভক্তি আপোনালোকৰ গৃহতে কৰক আপোনালোকৰ গৃহবিলাক মহাবকুললৈ পৰিণত হ'ব এয়া দশম ভগৱান কৃষ্ণক এনেদৰে সাধনা কৰক আপোনালোকৰ দৰে আজি আইমাৰ সংখ্যাটো কৰাৰ দেখি আমি আনন্দ পাইছোঁ নেপোলিয়ন বোনাপাৰ্টে কৈছে গিভ মি সাম গুড মাদাৰ আই উইল গিভ ইউ গুড নেশ্যন মোক এগৰাকী মাক দিয়া মই এটা জাতি দিম গতিকে মাতৃ হোৱাটো ইমান সম্ভৱ নহয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ৪০ স্তম্ভক কিহেৰে মাৰিছিলে কলম লৈ হৰিচন্দ্ৰ উপাখ্যানেৰে মাৰিছিলে কেলে আইমাসকলক ক্ষীৰত তুলি দিবৰ কাৰণে কেনেকে হৰিচন্দ্ৰ ৰাজাৰ কাহিনীটো আপোনালোকে জানে হৰিচন্দ্ৰ ৰাজাই বিশ্বামিত্ৰ ঋষিক ৰাজ্য দান কৰিলে দক্ষিণা বিচাৰিলে হৰিচন্দ্ৰ ৰাজাই ৰাজমন্ত্ৰী ক'লে মন্ত্ৰী ৰাজভঁৰালৰ পৰা ৮০ কোটি স্বৰ্ণ মুদ্ৰা লৈ আহা ৮ কোটি স্বৰ্ণ মুদ্ৰা লৈ আহা মন্ত্ৰীয়ে যাবলৈ লওঁতে বিশ্বামিত্ৰ বোলে মূৰ্খ ৰজা তই ৰাজ্যখন মোক অলপ আগতে দিছিলি নাই বোলে দিছিলো তেনেহ'লে তোৰ ৰাজ্যখনৰ ভিতৰতে ধন ভঁৰালটো নাই নেকি বোলে আছিল তেনেহ'লে তই ৰাজভঁৰাল ক'ত পালি তই যে স্বৰ্ণ মুদ্ৰা আনিবলৈ যে মন্ত্ৰীক আজ্ঞা কৰিছ বোলে হয় মহাৰাজ মই ভগাই আছো মই ক'ৰ পৰা আপোনাক দক্ষিণা দিম আমাৰ যেন নাম দুখাত লিখিছে জমকাল লমায়া মৃত্যুৱে বেৰিয়া আছে বা গজালি কৰি হেনয় জীৱক কোনে ৰাখিলে ক বিনে কৃপাময় হৰি এই জমকাল মায়া কলিয়ে যে আৱৰি আছে জীৱবিলাকক জমকাল মায়া কলি মৃত্যু এইবিলাকে আৱৰিব নোৱাৰে তীৰ্থক ভকতক ভাগৱতক গতিকে তেতিয়া তীৰ্থ কাশী আছিলে কাশীখন তীৰ্থ আছিল গতিকে তই কাশী লৈ যা কাশীত ভিক্ষা কৰি যি ধন পাবি সেই ধনেৰে মোক দিবি তাকে মই দক্ষিণা হিচাপে ল'ম এই বুলি ক'লে কোৱাৰ পিছত হৰিচন্দ্ৰ ৰজাই তেওঁৰ পৰিবাৰ আৰু তেওঁৰ পুত্ৰৰ ওচৰলৈ গৈ অন্তেপুৰত প্ৰৱেশ কৰিলে অন্তেপুৰত ভৈৰন্দ্ৰ প্ৰৱেশ একেশ্বৰে নৰদেৱ শৈবা পটেশ্বৰী স্বামীক দেখিয়া শপতে কৰিলা সেৱ আনন্দ গ'ল ৰাজ আৱৰণ গ'ল কান্দি কাটি শোকাকুৰ মন চৰিত্ৰৰে স্বভাৱেৰে মুখখন লৈ অন্তেপুৰত সোমালেগৈ শৈবা ওচৰ পালেগৈ শৈবাক দেখি ক'লে অন্তেপুৰত ভৈৰন্দ্ৰ প্ৰৱেশ একেশ্বৰে নৰদেৱ শৈবা পটেশ্বৰী স্বামীক দেখিয়া শপতে কৰিলা সেও শৈবা কবুলন্ত শুনা মহালয় যেন কথা হৈয়াও আছে বিশ্বামিত্ৰ ঋষি মূত খুজিলন্ত দান দিলো সামৰ ৰাজে মহাদেৱ বৰ ডাঙৰ কথা এটা হ'ল কি বৰ ডাঙৰ কথা বিশ্বামিত্ৰ ঋষিয়ে দান বিচাৰিলে ৰাজ্যখন মই দান দি দিলো তুমি আমি দুহি কাশ্যপ পুত্ৰ সবে দিলো সবে ধন ধান ৰাজ্যত থাকিবে নেদন্ত আমাক যাইতে লাগে আন ধান তুমি আমি ধন ধান ঐশ্বৰ্য বিভূতি যিবিলাক আছিল গোটেইবিলাক দিলো তোমাৰ গা অলংকাৰ মোৰ গা অলংকাৰ আৱৰণ সকলো দিলো এতিয়া তুমিয়ে আমি গোটেইবিলাক ইয়াৰ পৰা ৰাজ্যৰ পৰা ওলাই বেলেগলৈ গুচি যাব লাগিব লাগে ব'লা চাওক শংকৰদেৱ মহাপুৰুষে হৰিচন্দ্ৰ কথা প্ৰথম কৰিলে আমাৰ বাপ এজনে স্বামী এজনে এইভাগে আপোনাক আইগৰাকীক নুসুধাকে কিবা এটা দি থৈ ক'ৰবালৈ আহি ক'ৰবাৰ পৰা আহি ঘৰ সময় হৈছোঁ তাৰপৰা আমাৰ একেবাৰে দি দিব পাৰোঁ বেয়া পাব নালাগে বাৰু এতিয়া দূৰভাৱে কথাটো কিন্তু হৰিচন্দ্ৰ ৰজাই গোটেই ৰাজ্যখন দিলে ধন সোণ হীৰামণি মুকুতা দিলে গা ঘৰৰ কাপোৰ কানি থোৱা অলংকাৰো দিলে বাকলি কলকল পিন্ধি সামান্য বস্ত্ৰ পিন্ধি ওলাই যাব লাগে শৈবাই কি কৰিলে শৈবাই বুলন্ত প্ৰভু কৰিলা ভাল ইটো ৰাজ্য ভোগ ভুঞ্জি যিবোৰ কত কাল বিশেষ পাত্ৰক দান দিলা আনন্দ
দেৱতা পিতৃৰ আমি খুজিলো ধাৰ। আমি ৰজা হৈ কেইদিন থাকিম, এদিনটো মৰিয়ে থাকিলোহেঁতেন। আমি ৰজা হৈ মৰিম বুলি কোনে গম পালেহেঁতেন। গতিকে এতিয়া ৰজা হৈ আমি হৰিচন্দ্ৰ ৰজাই চব আছিলে, থকা পিছতো বিচাৰিত ঋষিক দান দিলো বুলি আমাৰ কথাটো চৈধ্যগুৰুৱে গম পালে। গতিকে আমি বৰ ভাল কাম কৰি আছো আমি। গতিকে আমি এটাইকেইটাই এতিয়া ৰাইজৰ পৰা ওলাই যামগৈ বলক। দেখিলে বাৰু এইটো ত্যাগ কৰিছে, ত্যাগত শান্তি নিৰন্তৰ। গতিকে তাৰ পৰা হৰিচন্দ্ৰ উপাখ্যানৰ পৰা আৰম্ভ কৰিলে শংকৰদেৱ মহাপুৰুষে আমাৰ আইমাসকলক ক'লে। সেয়ে আইসকলক মহিলা বোলে। কেলে মহিলা বোলে? মহান যুগ আহিলা মহিলা, মহান আহিলা, মহা আহিলা মহিলা। মহা আহিলা, মহা কি? এই ব্ৰহ্মাণ্ডৰ ভিতৰত মহান কি আছে? এই ৰবি ঠাকুৰে গীতাঞ্জলি লিখিছে, সীমাৰ মাজে অসীম তুমি বাজাও আপোন চোৰ, আমাৰ মাজে তোমাৰ প্ৰকাশ কায়ক মধুৰ। সীমাৰ মাজে অসীম তুমি বাজাও আপোন চোৰ। এই গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন, অসীম ব্ৰহ্মাণ্ডখনত যিজনে সীমান্ত কৰিছে, জাকৰ ভয়ে চন্দ্ৰবীৰ্য প্ৰবল সংসাৰে, পলাই জগতৰে মৃত্যু জীপ্ৰভুকৰ দৰে। একো নাই, কিন্তু কিবা এটা আছে। বিজ্ঞানীসকলে কৈছে এইখন শূন্য নহয়, শূন্য। ইয়াত কিবা এটা আছে। 1 কিলোমিটাৰ বৰ্গক্ষেত্ৰৰ বায়ুমণ্ডল যদি সংকুচিত কৰি চেপি পেলাই এটা ডাক টিকেটৰ সমান পদাৰ্থ ওলাব। তাৰমানে শূন্য নহয়, বিজ্ঞানে সিদ্ধান্ত কৰিলে। গতিকে সীমাৰ মাজে অসীম তুমি, এই কেনে ধুনীয়াকে আপুনি জাতিলাও গুটিটো দিছে, গুটিটোৰ লাহেকে গছজোপা গছি আহি কেনেকে জাতিলাও লাগি আছে। কোনে লগাইছে জাতিলাও গুটিটো? কি এনে শক্তিটো আছে? বাকচত ভৰাই থৈ দিয়কচোন, এটা গুটি দিলে এটা গুটি বাকচত ভৰাই থৈ দিয়ক, এই গুটি হৈ থাকিব। তেতিয়া জাতিলাও লগাই আমাক খুৱাই আছে। এইটো যে এইবিলাক যে কৰাই আছে, কোনে? যিজনে কৰাই আছে। অসীম তুমি, সেইজনে অসীম। বাজাও আপোন চোৰ, আপোন চোৰে গীত জ্বলাই আছে, আপোন চোৰে বজাই আছে। সময়ে সময়ে বৰষুণ আহিছে, সময়ে সময়ে ৰ'দ আহিছে, কেতিয়াবা মাজে মাজে আজি যোৱা নিশা ভূমিকম্পও আনি আছে বাৰু। এই গোটেইবিলাক চলি আছে, যিজনে কৰাই আছে। আমাৰ মাজে তোমাৰ প্ৰকাশ কায়ক মধুৰ, আমাৰ মাজে সেইজনে এই মধুৰ দি আছে, আমাক সকলোকে কৰি আছে। সেইজন ইয়াত আছে কাৰণে আমি কথা কৈ আছো, চকুৰে দেখি আছো, কাণেৰে শুনি আছো, নাকেৰে ভাবি আছে। সেইজন আছিল। এইজনক যি আহিলা হিচাপে ল'লে তেওঁহে মহিলা। যাৰ জীৱনত যিগৰাকী আয়ে জীৱনত কেতিয়াও কৃষ্ণ বুলিবলৈ পোৱা নাই, ৰাম বুলিবলৈ পোৱা নাই বা কোৱা নাই, যিজনে কৃষ্ণ বুলি অন্নমুখী ৰন্ধন কৰি পোৱা নাই, যিগৰাকীয়ে কৃষ্ণ বুলি নিজৰ সতী সন্ততিক সাধু সন্ত মহন্তক এমুঠি অন্ন দিয়া নাই, সেইগৰাকী আই আচলতে আই হোৱা নাই, মহিলা হোৱা নাই। নাৰ মানে পানী, দীঘৈ মানে সৃষ্টি, নাৰী, তেতিয়াহে তেওঁ নাৰী। নাৰ মানে পানী, দীঘৈ মানে সৃষ্টি, তাৰ মানে নাৰী। পানী নহলে ব্ৰহ্মাণ্ডৰ কিবা সৃষ্টি হয় নেকি? একো নহয়। আইসকল কেনেকুৱা হ'ব লাগে? পানী লৈ হ'ব লাগে। ইয়াত গিলাচত আছে পানী। যদি আপোনালোকৰ এই পানী গিলাচ 2-3 মান আপোনাৰ আইচ বক্সত সোমোৱাই দিয়ে, আপোনাৰ হেৰিয়াত আমাৰ ফ্ৰিজত, বৰফ হৈ যাব। ওপৰৰ পৰা যে পানী পৰি থাকে সেয়া পানীয়ে, আমি পানী বুলি কওঁ জানো? পানী পৰিছে বুলি কওঁ জানো? ওপৰৰ পৰা মেঘৰ পৰা যে পৰে তাৰ বৰষুণ, বৰষুণ মানে পানীয়ে। আমি নেদেখাতে পানীবিলাক উতলি থাকিলে গৰম দিনত বাষ্প হৈ যায় ওপৰলৈ গুচি যায়, ঠাণ্ডা দিনতো বাষ্প হৈ যায় ওপৰলৈ গুচি যায়। এইবিলাকৰ নাম বাষ্প। বাষ্প মিন্স পানী, মেঘ মিন্স পানী। আইসকলৰ নাম দেখিছেনে বাৰু? পানীৰে কিমান নাম? বাষ্প বুলিলে, বৰফ বুলিলে, বৰষুণ বুলিলে, নদীত থাকিলে নদী, পুখুৰীত থাকিলে পুখুৰী, গিলাচত থাকিলে গিলাচ। গতিকে আইমাসকলৰ উপাধি এয়া। গতিকে আইসকল সেইগৰাকীকে আই বুলিব পাৰি, সেইগৰাকীকে নাৰী বুলিব পাৰি। আৰু সেইকাৰণে মহাপুৰুষ কৃপালুগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই প্ৰথম স্কন্ধত ভাগৱতত আইসকলেৰে ভাগৱত আৰম্ভ কৰিছে। মই ভাগৱতৰ প্ৰথম স্কন্ধৰ অকণমান কম আৰু দশম অকণমান কম আৰু ভাগৱত দ্বাদশ স্কন্ধ অকণমান কম। আৰু প্ৰথম স্কন্ধলৈ আকৌ মই আগবাঢ়ি, আমি অধম আগবাঢ়ি গৈছো বাপাইসকল, আইসকল।